নমস্কাৰ গুড ইভিনিং মই ৰিমজিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ স্কৰ্ডিমি ৰাণীতি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে আপোনালোক সকলোৱে আৰু ইয়াতে আপোনালোকে মোৰ পিছত দেখি গমে পাইছে আজি আমি কি পঢ়িব গৈ আছো যেটো হৈছে কাৰেন্ট এফেয়াৰ্ছৰ যেটো আমি উইকলি ডিসকাস কৰি আছিলো হেতু আমি ডিসকাস কৰিব গৈ আছো ওকে সো আজি ডিসকাস কৰিম আমি 8 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে কি ঘটনা হৈছিলে আৰু ইয়াতে আপোনালোকে যেটো দেখিছে আসাম বাজেট 2024-25 আসাম বাজেটক লৈ পেলাই মই এক্সট্ৰাকে এটা ক্লাছ কৰিছো যেটো ক্লাছৰ পৰা আপোনালোকে বেছিকে উপকৃত হ'ব তাত অকল আসাম বাজেটৰে কথা কোৱা হৈছে তো আপোনালোকে সেই ক্লাছটো চাব আসাম বাজেটক লৈ পেলাই কি এনাউন্সমেন্ট আছে কি এনাউন্সমেন্ট কৰা গৈছে হেখিনি চাব ইম্পৰ্টেন্ট হয় মই লিংক ডেসক্ৰিপচনত দি দিম ৰাইট সো আজি আমাৰ ক্লাছত কি আছে কি মেইন টপিক আমি ফোকাস কৰিব লাগিব সেই বিষয়ে আজি ডিসকাস কৰিম আমি আৰু আপোনালোকে মোৰ ক্লাছৰ ধৰি লওক কেতিয়া ক্লাছ হ'ব মোৰ ক্লাছৰ আপডেটছ পুৰৰ কাৰণে মোৰ টেলিগ্ৰাম চেনেল rimjim.scordme টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন হৈ লব আৰু লগতে ইয়াতে মোৰ ক্লাছৰ আপডেটছ বোৰ পোৱাৰ লগতে আপোনালোকে ধৰি লওক আপোনালোকক প্ৰেক্টিছৰ কাৰণে মই কিছুমান কোৱেশ্চন দি থাকো তাৰ উপৰি ডেইলি নিউজত যেনেকৈ মই ইয়াতে উইকলি কৰাই আছো ৰাইট সপোজ আজি কিবা এটা নিউজ ওলালে তো হেতুৰ মই তেনেকুৱাকে আপডেটছটো মই মোৰ টেলিগ্ৰাম চেনেলটো দি দিও তাৰ উপৰি যদি পাৰ্সনেলি আপোনালোকৰ মোৰ লগত কথা পাতিব ইচ্ছা আছে বা কিবা যদি ডাউটছ আছে তেনেহলে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে এটো হৈছে ৰিমজিম পাঠক ঠিক আছে আৰু মোক মেসেঞ্জাৰত মেছেজ কৰিব পাৰে ৰিমজিম পাঠক ঠিক আছে ওকে সো ইয়াতে কিবা আপোনালোকৰ প্ৰবলেম থাকিলে মোক মেছেজ কৰিব পাৰে আপোনালোকে আৰু মোৰ ক্লাছৰ আপডেটছৰ কাৰণে আপোনালোকে বা বিভিন্ন এনেকুৱা প্ৰেক্টিস কোৱেশ্চন যি লাগে আপোনালোকক তাৰে কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব পাৰে ওকে সো ক্লাছটো আৰম্ভ কৰো আমি পলম নকৰো আৰু আজি আমাৰ ক্লাছটো আমি আৰম্ভ কৰিম এটা কোৱেশ্চনৰ জৰিয়তে কোৱেশ্চনটো ইয়াতে কোৱা হৈছে 13 ফেব্ৰুৱাৰী 13 ফেব্ৰুৱাৰী ৰাইট আমি যদি 8 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী পঢ়ি আছো তেনেহলে এটো কি উইক হয় আৰু এটো কিন্তু ভ্যালেন্টাইন উইক আমি ভ্যালেন্টাইন উইকৰ কথা আমি পঢ়িব যোৱা নাই বহুতৰ এনেকুৱা লাগিব এটো ভ্যালেন্টাইন উইক ৰাইট ভ্যালেন্টাইন উইকৰ ভ্যালেন্টাইন ডে জি ডে আছিল হেবোৰৰ উপৰিও আৰু পঢ়িব লগা বহুতখিনি আছে আমি হেবোৰত ফোকাস কৰো সো আমাক কৈছে 13 ফেব্ৰুৱাৰী ইজ সেলিব্ৰেটেড এজ নেশনাল ওমেন্স ডে এভৰি ইয়াৰ ইন দা মেমৰি অফ হয়তো আপোনালোকৰ মনত আছে ভ্যালেন্টাইন ডে উইক বুলি কলে অৰ্থাৎ 14 ফেব্ৰুৱাৰী ভ্যালেন্টাইন ডে 13 ফেব্ৰুৱাৰীত কি সেলিব্ৰেট কৰা হয় হেতু হয়তো মনত আছে বা এটু হয়তো মনত নাই 13 ফেব্ৰুৱাৰীত আমাৰ ইয়াতে কি হয় ন্যাশনাল ওমেন্স ডে সেলিব্ৰেট কৰা হয় ইন্টাৰনেশনাল ওমেন্স ডে বুলি কলে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস বুলি কলে হেতু হ'ব 8 মাৰ্চ ৰাইট কিন্তু যেতিয়া আমাক ন্যাশনাল ওমেন্স ডে বুলি কব তেতিয়া এটো হ'ব 13 ফেব্ৰুৱাৰী এগৰাকী মহিলাৰ স্মৃতিত এগৰাকী ভাৰতীয় মহিলাৰ স্মৃতিত সেই দিনটো পালন কৰা হয় তেখেতৰ জন্ম দিৱস হিচাপে আৰু অপচন ইয়াতে আমাক দিয়া হৈছে ইন্দিৰা গান্ধী সৰোজিনী নাইডু ৰাণী লক্ষ্মীবাই মাদাৰ টেৰেছা ৰাইট আনসাৰ কৰিব পাৰিব আপোনালোকে কাৰ স্মৃতিত সৰোজিনী নাইডুৰ স্মৃতিত ৰাইট আমি পঢ়িম বাৰু সো এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে সো কোৱেশ্চনৰে আমি ক্লাছটো ষ্টাৰ্ট কৰিলো এতিয়া মেইনলি আমি চাম যে ইম্পৰ্টেন্ট ডেজ কি আছিল এতিয়া চাও প্ৰত্যেক দিনাখন কিবা নহয় কিবা এটা দিন থাকে হয় না নাই আমি যদি চাও প্ৰত্যেক দিনা কিবা নহয় কিবা এটা থাকিবই কিবা এটা ডে হিচাপে সেলিব্ৰেট কৰা হয় আমি গুটেইখিনি যদি মনত ৰাখিব লাগে 365 দিনত এদিনত কেতিয়াবা এনেকুৱা পৰে যে একেলগে এদিনতে বেলেগ কিবা সেলিব্ৰেট কৰা হয় ইমান আমি মনত ৰাখিব নালাগে যিখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট আমি হেখিনিয়ে মনত ৰাখিম তো যেনেকুৱাকে আমি যদি 12 ফেব্ৰুৱাৰীত চাও 12 ফেব্ৰুৱাৰীত সেলিব্ৰেট কৰা হয় কি মহাৰাজী দয়ানন্দ সৰস্বতী আমি যদি দয়ানন্দ সৰস্বতীৰ নাম হয়তো আপোনালোকে শুনিছে যদি হিষ্ট্ৰী পঢ়িছে কোট আমি হিষ্ট্ৰীত এটা টপিক পাও সোশিও ৰিলিজিয়াছ মুভমেন্ট বুলি ওকে যত আমি ব্ৰাহ্ম সমাজ আৰ্য সমাজ প্ৰাৰ্থনা সমাজ এইবোৰৰ বিষয়ে পঢ়ো আৰু হেতু পঢ়োতে আপোনালোকে এটা নাম পাইছে দয়ানন্দ সৰস্বতী বুলি ৰাইট তো ইয়াতে কি কোৱা হৈছে যে 12 ফেব্ৰুৱাৰী 12 ফেব্ৰুৱাৰীৰ দিনটো দয়ানন্দ সৰস্বতীৰ জন্ম দিৱস হিচাপে পালন কৰা হয় এইবাৰটো আমি বিশেষকৈ মনত ৰাখিম কিয় মনত ৰাখিম কাৰণ এইবাৰ দয়ানন্দ সৰস্বতীৰ 200 সংখ্যক বাৰ্থ এনিভাৰ্সাৰী সেলিব্ৰেট কৰা হৈছে কোৱেশ্চন আমাক সুধিব পাৰে দয়ানন্দ সৰস্বতীৰ 200 সংখ্যক বাৰ্থ এনিভাৰ্সাৰী কেতিয়া পালন কৰা হৈছে আনসাৰ হৈ যাব 12 ফেব্ৰুৱাৰী ওকে এটা দয়ানন্দ সৰস্বতীৰ বিষয়ে আমাক কোৱেশ্চন সুধিব পাৰে যেনেকুৱাকে তেখেত আছিল আৰ্য সমাজৰ প্ৰতিষ্ঠাপক ওকে আমাক কোৱেশ্চন সুধিব পাৰে আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1875ত আৰ্য সমাজৰ এতিয়া যেনেকুৱাকে আমি এগৰাকী ব্যক্তিৰ নাম শুনিছো ৰাজা ৰামমোহন ৰায় ৰাইট তো ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল কি ৰাজা ৰামমোহন
ৰায় ৰাইট ৰাজা ৰামমোহন ৰায় কি সমাজ প্ৰতিষ্ঠা কৰিছিলে তো যেনেকৈ আমি দয়ানন্দ সৰস্বতী পালোঁ আৰ্য সমাজ ঠিক তেনেকুৱাকৈ ৰাজা ৰামমোহন ৰায় প্ৰতিষ্ঠা কৰিছিলে ব্ৰাহ্ম সমাজ ৰাইট কিমান চনত প্ৰতিষ্ঠা কৰিছিলে আপোনালোকে মোক ক'ব 1815 আছিলে 1828 আছিলে কিমান আছিলে তো যি হওক তেনেকুৱাকৈ সেইখিনি সময়ৰে 1875ত দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিলে আৰ্য সমাজ এই আৰ্য সমাজ বা যিবোৰ আমি ব্ৰাহ্ম সমাজ যদি চাওঁ এইবোৰ কিহৰ কাৰণে প্ৰতিষ্ঠা কৰা হৈছিলে আমি ক'ব পাৰোঁ এইবোৰ এটা এটা অৰ্গেনাইজেশ্যন আছিলে এটা এটা সংস্থা আছিলে আমি যদি আৰ্য সমাজৰ চাওঁ আৰ্য সমাজৰ মেইন মানে তেওঁলোকৰ মেইন মানে এইম আছিলে গাৰ্লছ এডুকেশ্যনটোক লৈ পেলাই মহিলাসকলক শিক্ষিত কৰা তাৰোপৰি বাল্য বিবাহ তাৰোপৰি আমি যদি চাওঁ উইডো ৰিমেৰেজ অৰ্থাৎ বিধৱাসকলৰ পুনৰ বিবাহৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতিছিলে ৰাইট তেওঁলোকৰ শত্ৰু কোনো ব্ৰিটিছ নাছিলে বা ব্ৰিটিছক লৈ পেলাই তেওঁলোকে একো আন্দোলন কৰা নাছিলে সেইখিনি সময়ত আমাৰ ভাৰততে যিবোৰ কুসংস্কাৰ অন্ধবিশ্বাস বা মহিলাসকলক যেনেকৈ দমন কৰা হৈছিলে সেইবোৰৰ কাৰণে তেওঁলোকে মাত মাতিছিলে অ'কে তেখেতে এটা শ্লোগান দিছিলে বেদলৈ উভতি যাওক গো বেক টু দ্য বেদাছ ৰাইট অ'কে আমাক কুৱেশ্যন সুধিব পাৰে বেদলৈ উভতি যাওক এই শ্লোগানটো কোনে আগবঢ়াইছিলে দয়ানন্দ সৰস্বতী আমি মনত ৰাখিম ক্লিয়াৰ চ' ইয়াতে আমি 12 ফেব্ৰুৱাৰী তেখেতৰ যে জন্ম দিৱস হয় তাৰ লগতে আমাৰ হিষ্ট্ৰীৰো কিছুমান কুৱেশ্যন আমাৰ মানে হিষ্ট্ৰীৰো কিছুমান টপিক আমাৰ ক্লিয়াৰ হৈ গ'ল ৰাইট এতিয়া নেক্সট আমি চাব লাগিব 13 ফেব্ৰুৱাৰী যেনেকৈ অকণমান আগতে ক'লোঁ 13 ফেব্ৰুৱাৰীত নেশ্যনেল উমেন্স ডে চেলিব্ৰেট কৰা হয় ৰাইট তো সেই নেশ্যনেল উমেন্স ডে আমি যদি চাওঁ যে ৰাষ্ট্ৰীয় মহিলা দিৱস কাৰ স্মৃতিত চেলিব্ৰেট কৰা হয় এইটো যদি আমাক সোধে অকণমান আগতে আমি দেখিছোঁ সৰোজিনী নাইডুৰ বাৰ্থডে হয় ৰাইট বাৰ্থ এনিভাৰ্চাৰী হয় এতিয়া আমি অকণমান যদি সৰোজিনী নাইডুৰ বিষয়ে যদি অকণমান চাই থৈ দিওঁ তেখেত এনেকুৱা এনিভাৰ্চাৰী অ'কে তেখেতে এনেকুৱা কি কৰিছিলে যে তেখেতৰ বাৰ্থ এনিভাৰ্চাৰীত নেশ্যনেল উমেন্স ডে বুলি চেলিব্ৰেট কৰা হয় তো প্ৰথম কথা তেখেত এগৰাকী পলিটিকেল লিডাৰ আছিলে ফ্ৰীডম ফাইটাৰ আছিলে হয়নে নাই আৰু তেখেত ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী ইণ্ডিয়ান মহিলা সভানেত্ৰী বা আমি ক'ব পাৰোঁ ইণ্ডিয়ান উমেন প্ৰেছিডেণ্ট আছিলে ৰাইট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট ইণ্ডিয়ান উমেন প্ৰেছিডেণ্ট আছিলে হয়নে নাই উমেন প্ৰেছিডেণ্ট আছিলে ক'ৰ এইটো হৈ যাব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অ'কে তাৰোপৰি মনত ৰাখিব উত্তৰ প্ৰদেশ ইউপিৰ তেখেত কি আছিলে গভৰ্ণৰ আছিলে অ'কে এতিয়া গভৰ্ণৰটো তেখেত ইউপিৰ আছিল গম পালোঁ কিন্তু প্ৰথমগৰাকী ফাৰ্ষ্ট ইণ্ডিয়ান উমেন গভৰ্ণৰ হৈ যাব প্ৰথমগৰাকী ভাৰতীয় মহিলা ৰাজ্যপাল হিচাপে কোনে নিযুক্তি পাইছিলে তেখেত হৈ যাব সৰোজিনী নাইডু ক'ত আছিলে ইউপি উত্তৰ প্ৰদেশত আছিলে বুজি পালোঁ অ'কে বুজি পালোঁ চ' এনেকুৱা কিছুমান বস্তু আমি মনত ৰাখিব লাগিব তাৰোপৰি সৰোজিনী নাইডুক আকৌ আমি কি বুলি জানো নাইটিংগেল অফ ইণ্ডিয়া আৰু লগতে ভাৰত কোকিলা বুলি জানো ৰাইট মনত ৰাখিব নাইটিংগেল অফ ইণ্ডিয়া আৰু লগতে কি বুলি জনা যায় ভাৰত কোকিলা বুলি জনা যায় আমাক সুধিব পাৰে নিক নেমত কি বুলি জানো অ'কে তাৰপিছত আমি গম পালোঁ 12 ফেব্ৰুৱাৰীত যেনেকৈ নেশ্যনেল উমেন্স ডে চেলিব্ৰেট কৰা হয় ঠিক তেনেকুৱাকৈ 12 ফেব্ৰুৱাৰী বুলি ক'লোঁ নেকি 13 ফেব্ৰুৱাৰী অ'কে ঠিক তেনেকুৱাকৈ কি হয় 13 ফেব্ৰুৱাৰীত ৱৰ্ল্ড ৰেডিঅ' ডেও চেলিব্ৰেট কৰা হয় আমাক কুৱেশ্যন সুধিব পাৰে এইবাৰৰ ৱৰ্ল্ড ৰেডিঅ' ডেৰ থিম কি আছিলে আনচাৰ কি হৈ যাব ৰেডিঅ' এ চেঞ্চুৰী ইনফৰ্মিং এণ্টাৰটেইনিং এণ্ড এডুকেটিং ৰাইট কি হৈ যাব ৰেডিঅ' অ'কে জাষ্ট মনত ৰাখিলে হ'ল কি হয় কেতিয়াবা সুধিবও পাৰে ৰেডিঅ' এ চেঞ্চুৰী ইনফৰ্মিং তাৰপাছত আমাক সুধিব পাৰে এডুকেটিং আৰু এইফালে সুধিব পাৰে এণ্ড এণ্টাৰটেইনিং ৰাইট এণ্টাৰটেইনিং অ'কে চ' এতিয়া ইয়াতে মনত ৰাখিব ৱৰ্ল্ড ৰেডিঅ' ডে কেতিয়াৰ পৰা চেলিব্ৰেট কৰি অহা হৈছে 2011 চনৰ পৰা 2011 চনত ইউনেস্কোই প্ৰক্লেমেশ্যন মানে ইউনেস্কোৰ যিবোৰ মেম্বাৰ আছিলে তেওঁলোকে প্ৰক্লেমেশ্যন আগবঢ়াইছিলে তেওঁলোকে প্ৰক্লেইম কৰিছিলে যে 13 ফেব্ৰুৱাৰী তাৰিখটো যাতে ৱৰ্ল্ড ৰেডিঅ' ডে হিচাপে চেলিব্ৰেট কৰা হয় কেতিয়াৰ পৰা 2011 ৰাইট আৰু কিহৰ মেম্বাৰ ইউনেস্কোৰ মেম্বাৰবোৰে প্ৰক্লেইম কৰিছিলে অ'কে চ' এনেকুৱা কিছুমান এডিশ্যনেল ডাটা কিছুমান মনত ৰাখিলে হ'ল অ'কে দেন এইখিনিত আৰু এটা ডেৰ বিষয়ে আমি চাব লাগিব যিটো আমি
এটা টপিক আহিব সেই টপিকটোৰ লগত চাম ওকে সো এতিয়া নালাগে এতিয়া এইকেইটা ডে মনত ৰাখিব 8 পৰা 14 তাৰিখত কি হৈছিলে তাৰোপৰি 14 তাৰিখত কি হৈছিলে পুলৱামা এটেকো হৈছিলে ৰাইট কেতিয়াবা সুধিব পাৰে পুলৱামা এটেক কেতিয়া হৈছিলে 14 ফেব্ৰুৱাৰী মনত ৰাখিব নেক্সট আমি এৱাৰ্ডছৰ বিষয়ে যদি চাও অৰ্থাৎ ৰিসেন্টলি হেখিনি টাইম পিৰিয়ডত কোনে কি এৱাৰ্ডছ লাভ কৰিছিলে ভাৰত ৰত্ন এৱাৰ্ড লাভ কৰিছিলে কিন্তু মই ভাৰত ৰত্ন আপোনালোকক আগতে মই পঢ়াইছো যেতিয়া প্ৰথম গৰাকী ব্যক্তিৰ নাম মেনশন কৰা হৈছিলে তেতিয়াই মই গুটেই 5 গৰাকী ব্যক্তি কাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হ'ব সেই গুটেইখিনি মই একেলগে ডিসকাস কৰিছো কাৰণ মই যেহেতু পিছত আৰম্ভ কৰিছো ক্লাস কেটা তো তেনেকে ডিসকাস কৰিছো এতিয়া আমি এটো এৱাৰ্ড যদি চাও হু won the wildlife photographer of the year 59 people choice award right আমি জাস্ট মনত ৰাখিম ওয়াইল্ডলাইফ ফটোগ্ৰাফাৰ এৱাৰ্ডৰ কথা কৈছে যে বন্যপ্ৰাণী ফটোগ্ৰাফাৰ বঁটাৰ কথা কৈছে কোনে লাভ কৰিছিলে ওকে এইবাৰ ৰিসেন্টলি হেতু এনাউন্স কৰা হৈছে 2024 ৰ এনসেল আডামছ তাবছত Dayanita Singh, Arjun Mark and Nima Sarikhani. Correct answer কি হৈ যাব অপশন ডি নিমা সারিখানি রাইট তো এইখন হয় এটা এনেকুৱাকে হুই আছে যেন এটা বিয়েৰে তো তেনেকুৱাকে তেও এখন আইস বিয়েৰ বুলি এনেকুৱাকে আইস বেড বুলি নাম ৰাখিছে এই ফটোখন বা এই যিটো টাইটেল আছে তো নিমা সারিখানিয়ে এই বঁটা লাভ কৰিছে মনত ৰাখিব নিমা সারিখানিয়ে 2023 ৰ ওয়াইল্ডলাইফ ফটোগ্ৰাফাৰ অফ দা ইয়াৰ এৱাৰ্ড লাভ কৰিছে যেটো 2024 ত এই বঁটাত এনাউন্স কৰা হৈছে কোনে লাভ কৰিব তেখেতৰ যিখন ফটো হয় এইখন যিখন ফটোগ্ৰাফি কৰিছে সেই ফটোখনৰ নাম কি হয় আইস বেড হয় ৰাইট আৰু এই যে এই বঁটা বা এই এই যে ফটোগ্ৰাফিৰ এৱাৰ্ড ওয়াইল্ডলাইফ ফটোগ্ৰাফি এৱাৰ্ড যে দিয়া হ'ব কোনে সিলেক্ট কৰে কাৰ দ্বাৰা সিলেক্ট কৰা হয় বা কাৰ দ্বাৰা বঁটা দিয়া হয় বাই ন্যাচাৰাল হিষ্ট্ৰী মিউজিয়ামৰ দ্বাৰা ৰাইট এখিনি কিছুমান বস্তু মনত ৰাখিব মেইনলি আমাক সুধিব পাৰে কোনে লাভ কৰিছিলে নিমা সারিখানি তাৰোপৰি টাইটেল কি হয় আইস বেড হেতু মনত ৰাখিব নেক্সট আমি ফেষ্টিভেলৰ ফালে যদি আহো অকমান যে হেই কেইদিনত আমাৰ ভাৰতত তথা আমাৰ অসমত কি ফেষ্টিভেল সেলিব্ৰেট কৰা হৈছে বা অল ওভাৰ আমি ওয়াৰ্ল্ডত যদি চাও কি ইম্পৰ্টেন্ট ফেষ্টিভেল সেলিব্ৰেট কৰা হৈছে ওকে এটাটো খুব ইম্পৰ্টেন্ট ফেষ্টিভেল হল ভাৰত ৰং মহোৎসৱ ভাৰত ৰং মহোৎসৱ এইবাৰ যি ভাৰত ৰং মহোৎসৱ সেলিব্ৰেট কৰা হৈছে হেতু 25 ভাৰত ৰং মহোৎসৱ হয় ৰাইট অৰ্থাৎ আমি ক'ব পাৰো যে এইবাৰ সিলভাৰ জুবলি সেলিব্ৰেট কৰিছে কোনে ভাৰত ৰং মহোৎসৱে ৰাইট এই ভাৰত ৰং মহোৎসৱ কি হয় আমি যদি চাও মেইনলি আমাৰ ওয়াৰ্ল্ডৰ ভিতৰত ওকে এটুক ৰিকগনাইজ কৰা হয় যে এটু আমাৰ ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট থিয়েটাৰ ফেষ্টিভেল হয় ৰাইট তো মনত ৰাখিব লাৰ্জেষ্ট থিয়েটাৰ ফেষ্টিভেল ইন দ্য world okay worldৰ ভিতৰত লাৰ্জেষ্ট থিয়েটাৰ ফেষ্টিভেল হয় কি ভাৰত ৰং মহোৎসৱ okay আৰু এটো মানে তেনেকে ৰিকগনাইজ কৰা হয় আৰু এই ফেষ্টিভেল ধৰি লওক টুৰিজম এট্ৰেক্ট কৰিবৰ কাৰণে বা ভাৰতৰ যি ফেষ্টিভেল আছে সেই ফেষ্টিভেলক আমাৰ গুটেই বিশ্ব দৰবাৰত মানে প্ৰতিস্থাপন কৰিবৰ কাৰণে এনেকুৱাকে এই উৎসৱবোৰ সেলিব্ৰেট কৰা হয় ৰাইট আমাক ইয়াতে সুধিব পাৰে যে এইবাৰ 2024 চনৰ ভাৰত ৰং মহোৎসৱ কোত সেলিব্ৰেট কৰা হৈছে আৰু কোনে হোষ্ট কৰিছে প্ৰথমটো আমি এটা পালো 25 মানে ফেষ্টিভেল হয় ওকে মানে 25 সংখ্যক ফেষ্টিভেল হয় ঠিক আছে আকৌ এই ফেষ্টিভেল লঞ্চ কৰা হৈছে মুম্বাই ঠিক আছে মুম্বাইত লঞ্চ কৰা হৈছে বাট ফেষ্টিভেল টু সেলিব্ৰেশন কোট কৰা হৈছে হেতু সেলিব্ৰেশন কৰা হৈছে গুজৰাটৰ কচ্ছ ডিস্ট্ৰিক্টত ৰাইট আমাক কেতিয়াবা সুধিব পাৰে কোট সেলিব্ৰেট কৰা হৈছে কচ্ছ ডিস্ট্ৰিক্ট বুলি দিব পাৰে তো মনত ৰাখিব কচ্ছ ডিস্ট্ৰিক্ট কোট আছে গুজৰাটত আছে কেতিয়াৰ পৰা কেতিয়ালৈ সেলিব্ৰেট কৰা হ'ব ফাৰ্স্ট অলৰেডি আৰম্ভ হৈ গৈছে 1st ফেব্ৰুৱাৰীৰ পৰা 21st ফেব্ৰুৱাৰীলৈকে এই উৎসৱ সেলিব্ৰেট কৰা হয় আমাক এইবোৰ নুহুনে বাৰু যে কেতিয়াৰ পৰা সেলিব্ৰেট কৰা হ'ব কি হ'ব তথাপিও আপোনালোকে জানিবৰ কাৰণে এইখিনি কথা কৈ থৈ দিছো এটো মনত ৰাখিব আৰু ইয়াৰ উপৰি এইবাৰৰ ভাৰত ৰং মহোৎসৱৰ আমাক যদি থিম হুদে থিম কি হ'ব বসুদেৱ কুটুম্বকম ওকে যেটো G20 ৰ আমাৰ থিম আছিল ৰাইট তাৰোপৰি কি হয় বন্দে ভাৰংগম ৰাইট বাসুদেৱ কুটুম্বকম তো আছে লগতে বন্দে ভাৰংগমও আছে ক্লিয়াৰ গম পালে এনেকুৱা কিছুমান মনত ৰাখিব যিবোৰ কৈ গৈছো সেইবোৰ ইম্পৰ্টেন্ট হয় মনত ৰাখিব নেক্সট আমি আৰু এটা কোৱেশ্চনৰ থ্ৰু দিয়ে চাম নেক্সট টপিকটো আমাৰ তো ইয়াতে আপোনালোকে যদি দেখিছে মন কৰিছে কি উৎসৱৰ কথা কোৱা হৈছে ফেষ্টিভেল আদি মহোৎসৱৰ কথা কোৱা হৈছে ৰাইট Question ki koise hetu sao where was the Adi Mahotsav festival 2024 organized by the president of India বৰ্তমানৰ প্ৰেসিডেন্ট কোন হয়
দ্রৌপদী মুর্মু রাইট তো প্রেসিডেন্ট অফ ইন্ডিয়া বুলি যদি কৈছে দ্রৌপদী মুর্মুৰ দ্বাৰা আমাক কেতিয়াবা এনেকেও দিব পাৰে দ্রৌপদী মুর্মুৰ দ্বাৰা এইবাৰ যে 2024 চনৰ যি আদি মহোৎসৱ ফেষ্টিভেল অৰ্গেনাইজ কৰা হৈছে বা সেই যে আয়োজন কৰা হৈছে ভাৰতৰ কোনখন ৰাজ্যত আয়োজন কৰা হৈছে ৰাইট ইয়াৰ আগতে যেটো পালো হেতু হল ভাৰত ৰং মহোৎসৱ আৰু এটো যদি আমি যদি চাও আদি মহোৎসৱ এটা কি হয় ট্ৰাইবেল ফেষ্টিভেল হয় ৰাইট কোচ আয়োজন কৰা হৈছে তেলেঙ্গানা দিল্লী কেৰালা আৰু চেন্নাই কাৰেক্ট আনসাৰ কি হৈ যাব আৰু ফেষ্টিভেল কেতিয়া আয়োজন কৰা হৈছিল কেতিয়াৰ পৰা কেতিয়ালৈকে যদি হ'ব বুলি হুদে তেতিয়া হলে মনত ৰাখিব 10 তাৰিখৰ পৰা 18 ফেব্ৰুৱাৰী লৈকে 10 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰী লৈকে কোট অনুষ্ঠিত কৰা হৈছে বা কোট আয়োজন কৰা হৈছে দিল্লীত ৰাইট নিউ দিল্লীত এটো মানে আয়োজন কৰা হৈছে ওকে তো নিউ দিল্লীৰ যি মেজৰ ধ্যানচাঁদ নেশনেল ষ্টেডিয়াম আছে তো মনত ৰাখিব নিউ দিল্লীৰ মেজৰ ধ্যানচাঁদ নেশনেল ষ্টেডিয়াম আছে তাতে আয়োজন কৰা হৈছে বা তাতে কি হয় অনুষ্ঠিত কৰা হৈছে ৰাইট তাৰোপৰি তেখেতে অৰ্গেনাইজ কৰিছে তেখেতে অনুষ্ঠিত কৰিছে আমাক যদি হুধে আদি মহোৎসৱ কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহে এতিয়া মই কলো ট্ৰাইবেল ফেষ্টিভেল এনেকুৱা টাইপ হয় তো আল্টিমেটলি কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহিব মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স ৰাইট তো এটোও মনত ৰাখিব আমাক কোৱেশ্চন কেতিয়াবা এনেকে হুধে ন আগৰ পেপাৰবোৰতো আহিছিলে কি মিনিষ্ট্ৰিৰ আন্ডাৰত আহে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্সৰ আন্ডাৰত আহে ওকে যি এডিশনাল ডাটা মই কৈ দিছো আপোনালোকে মনত ৰাখিব ওকে ক্লিয়াৰ এইখিনি আৰু আপোনালোকে ইয়াতে আৰু এটা বস্তু মনত ৰাখিব অৰ্গেনাইজ যদি আমাক খুদে কোনটো তেনেকুৱাকে ডিপাৰ্টমেন্ট বা কাৰ দ্বাৰা তেনেকে কোনটো অৰ্গেনাইজেশ্যনৰ দ্বাৰা অৰ্গেনাইজ কৰা হয় তেতিয়া হলে জাস্ট অৰ্গেনাইজ তেনেকে মনত ৰাখিব হেতু মনত ৰাখিব 3 ফেড ৰাইট তো 3 ফেড বুলি আমাক যদি খুদে বা ট্ৰাইফেড আমি যদি মনত ৰাখো তাৰ মানে কি হ'ব ট্ৰাইবেল কোঅপাৰেটিভ নামটো ইয়াতে চালে তেনেকে ভাঙিব গলে অকমান দিগদাৰ হ'ব মনত ৰাখিব ট্ৰাইবেল কোঅপাৰেটিভ মাৰ্কেটিং ডেভেলপমেন্ট ফেডাৰেশন অফ ইণ্ডিয়া ৰাইট জাস্ট মনত ৰাখিল ট্ৰাইবেল কোঅপাৰেটিভ মাৰ্কেটিং ডেভেলপমেন্ট ফেডাৰেশন অফ ইণ্ডিয়া ৰাইট তো তেনেকে বা ট্ৰাইফেড তেনেকে মনত ৰাখিব ওকে নেক্সট আমি যেটো ফেষ্টিভেল আছে সেই ফেষ্টিভেলটো আই হোপ আপোনালোক সকলোৱে জানে আৰু ফেষ্টিভেলটো কি কোৱা হৈছে আলি আই লিগাঙৰ কথা কোৱা হৈছে যে আলি আই লিগাং ফেষ্টিভেল বিলংস টু হুইচ অফ দ্য ফলোইং কমিউনিটি অফ আসাম যে আলি আই লিগাং যেটো উৎসৱ আছে অসমৰ নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ অন্তৰ্গত সকলোৱে জানো কাৰ্বি গাৰো মিচিং বড়ো কাৰ অন্তৰ্গত হয় মিচিং ৰাইট সো এই যেটো আলি আই লিগাং যেনেকে মই আগতেও কৈছিলো আলি আই লিগাঙৰ ফুল ফৰ্ম সুধিব পাৰে মেডাম মেফিৰ ফুল ফৰ্ম দ্যাট মিন্স ফুল ফৰ্মটো নহয় কোনটোৱে কি বুজায় কোনটো ওয়াৰ্ডে কি মিন কৰে হেতু সুধিব পাৰে যেনেকে আমি যদি চাও আলি মানে কি হয় ৰুট বা আমাক সিডৰ কথা বুজায় ৰাইট তাৰ পাছত আমি যদি চাও তেনেহলে ফ্ৰুট যেটো ফ্ৰুট হয় ফল হয় হেতুৰ কথা বুজায় আৰু লিগাং দ্যাট মিন্স কি হয় হিসা বা সো ৰাইট সো বা যেটো বীজ হিসা বুলি যে কোৱা হয় হেতুৰ কথা কয় মিচিং কমিউনিটিৰ দ্বাৰা সেলিব্ৰেট কৰা হয় কেতিয়া যেটা ফাগুন মাহৰ ওকে যেটো ফাগুন মাহ আছে অসমীয়া মাহ ফাগুন মাহৰ ফাৰ্স্ট বুধবাৰে ওকে প্ৰথম বুধবাৰটোত এই ফেষ্টিভেল সেলিব্ৰেট কৰা হয় আৰু যেটো ফেষ্টিভেল এগ্ৰিকালচাৰৰ লগত জড়িত খেতিৰ লগত এটা কৃষি ভিত্তিক ফেষ্টিভেল হয় উৎসৱ হয় মনত ৰাখিব এটো ওকে তো এনেকুৱা কিছুমান বস্তু অকল কোনে সেলিব্ৰেট কৰে কেতিয়া সেলিব্ৰেট কৰে হেখিনি চালে নহব কিহৰ মানে হেইটোৱে কি বুজাইছে এই গুটেইখিনি আমি জানিব লাগিব ঠিক আছে নেক্সট আমি চাও যেটো আমাৰ ৰাজ্যৰ বিষয়ে সাম ষ্টেট নিউজ আৰু এটো আপোনালোকে শুনিছে সকলোৱে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা আমাৰ অসম চৰকাৰে এটো ডিক্লেয়াৰ কৰিছে বা তেওঁলোকে এটো মানে কৈছে তেওঁলোকৰ ফালৰ পৰা যেটো কাজি নেমু হ'ব সেই কাজি নেমুটোক ষ্টেট ফ্ৰুট হিচাপে ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে ৰাইট তো আগতে আমাৰ কোনো ষ্টেট ফ্ৰুট নাছিলে ষ্টেট আমাৰ ফ্লাৱাৰ আছিলে ট্ৰি আছিলে ৰাইট তো এনেকুৱা কি কোনো ষ্টেট ফ্ৰুট বা আমাৰ অসমৰ কোনো ৰাজ্যিক ফল নাছিলে বাট ষ্টেট ড্ৰিংক আছিলে কিন্তু পনিও আছিলে ওকে সো এইবাৰ কি হৈছে যেটো কাজি নেমু হয় সেই কাজি নেমুটো ষ্টেট ফ্ৰুট হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু তাৰ পিছৰ পৰাই কাজি নেমুৰ দাম এই আকাশত উঠিছে আপোনালোকৰ ফালে কি নাজানো কিন্তু মই ইয়াতে গুৱাহাটীত কিনিব গলে বেলেগ ঠাইত বেলেগ দাম কিছুমানত এটাতটো 10 টকাকে আৰু কিছুমানত বৰ্তমানৰ কৈ আছো দে কিছুমানত কি হয় দুটা কিনিলে 25 টকা দিব লাগে তেনেকুৱা নো মুঠতে 10 টকাৰ তলতটো নাই
তাৰোপৰি যেহেতু আমি এটোতো সকলোৱে জানো ষ্টেট ফ্ৰুট কৰা হৈছে কাজি নেমু কিন্তু কাজি নেমুই অলৰেডি 2019 চনত জিআই টেগো লাভ কৰি থৈ দিছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ ৰাইট তো আমাক কোৱেশ্চন এনেকৈ সুধিব পাৰে যিটো কাজি নেমুক ষ্টেট ফ্ৰুট হিচাপে ঘোষণা কৰা হৈছে বা ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে সেই কাজি নেমুটোৱে কিমান চনত জিআই টেগ লাভ কৰিছিলে 2019 চনত মনত থাকিব এতিয়া আমি কাজি নেমু যেনেকৈ গম পালো ষ্টেট ফ্ৰুট ঠিক তেনেকুৱাকৈ আমি আমাৰ অসমৰ বেলেগ বেলেগ ষ্টেট চিম্বলবোৰ যদি চাওঁ যেনেকৈ ষ্টেট এনিমেল বুলি ক'লে কি হয় ওৱান হৰ্ন ৰাইন'চেৰছ আপোনালোকৰ এইবোৰ হে হৈ যাব মানে ৰিভিজন হৈ যাব এবাৰ চাই লওক ওৱান হৰ্ন ৰাইনো দ্যাট মিন্স এশিঙীয়া গড় ষ্টেট একুৱাটিক এনিমেল বুলি ক'লে দ্য গেংগেটিক ৰিভাৰ ডলফিন যিটোক আমি কি বুলি কওঁ শিহু বুলি কওঁ ৰাইট দ্য গেংগেটিক ৰিভাৰ ডলফিন অ'কে যিটোক আমি কি কওঁ শিশু ডলফিন যিটোক আমি শিহু বুলি কওঁ অ'কে তাৰপিছত ষ্টেট বাৰ্ড ষ্টেট বাৰ্ড বুলি যদি সোধে তেতিয়াহ'লে কি হৈ যাব ষ্টেট বাৰ্ড বুলি সুধিলে দেওহা অ'কে দেওহা মনত ৰাখিব অ'কে তাৰপিছত এইফালে আমাক সুধিছে ষ্টেট ট্ৰী জানো সকলোৱে হলং গোটেইখিনিয়ে জানো ষ্টেট ফ্লাৱাৰ কি হয় কপৌ ফুল হয় ৰাইট কপৌ ফুল ষ্টেট চং কি হয় অ' মোৰ আপোনাৰ দেশ অ' মোৰ আপোনাৰ দেশটো কাৰ দ্বাৰা লিখা হৈছিলে কোনে লিখিছিলে প্ৰথম ক'ত প্ৰকাশ পাইছিলে 1909ত বাঁহী আলোচনীখনত ৰাইট বাঁহী মেগাজিনত প্ৰথম প্ৰকাশ পাইছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা এইটো ৰচনা কৰা হৈছিলে ষ্টেট ড্ৰিংক আমাক যদি জাতীয় পনীয় বুলি যদি সোধে তেনেহ'লে কি হৈ যাব টি চাহ আমাৰ অসমৰ মানুহে চাহ নোহোৱাকৈ থাকিব পাৰিব জানো আৰু এই চাহক ষ্টেট মানে চাহক যে আমাৰ জাতীয় পনীয় হিচাপে যে ঘোষণা কৰা হৈছিলে তৰুণ গগৈৰ সময়ত সেইখিনি সময়ত অৰ্থাৎ 2011 নে এনেকুৱা কিবা চন আছিলে অ'কে নেক্সট কুৱেশ্যন আমি চাওঁ কিহৰ আমি কুৱেশ্যনটো যদি চাওঁ তেনেহ'লে আমি গম পাইছোঁ কিহক লৈ পেলাই দিছে অসম বাজেটক লৈ পেলাই দিছে আসাম বাজেটক লৈ পেলাই ৰাইট তো আমি ইয়াতে চাওঁ কুৱেশ্যনটো কি কৈছে হু এমং দ্য ফলোয়িং হেজ প্ৰেজেণ্টেড দ্য আসাম বাজেট ফৰ 2024-25 ইন দ্য আসাম এছেম্বলি ৰাইট অৰ্থাৎ অসম বিধানসভাত 2024-25 চনৰ অসম বাজেট পৰিৱেশন কৰিছে কোনে পৰিৱেশন কৰিছে এতিয়া আসাম বাজেট কোনে পৰিৱেশন কৰিব বা বাজেট কোনে পৰিৱেশন কৰিব যিগৰাকী ফাইনেন্স মিনিষ্টাৰ হ'ব সেইখিনি সময়ৰ যিগৰাকী বিত্তমন্ত্ৰী হ'ব তেওঁৰ দ্বাৰা বাজেট পৰিৱেশন কৰা হয় এইবাৰৰ বিত্তমন্ত্ৰী কোন হয় অজন্তা নেওগ ৰাইট তো তেওঁ কি কৰিছে এইবাৰৰ বাজেট পৰিৱেশন কৰিছে নিৰ্মলা সীতাৰামন আমি কেতিয়া কম আমি ইয়াৰ আগতে ইণ্টাৰিম বাজেট পঢ়িছোঁ হয়নে নাই তো ইণ্টাৰিম বাজেট কি হয় মই বুজাই দিছোঁ তো ইণ্টাৰিম বাজেট যদি সোধে এইবাৰৰ ইণ্টাৰিম বাজেট কোনে পৰিৱেশন কৰিছে তেতিয়াহ'লে আনচাৰ কি হৈ যাব নিৰ্মলা সীতাৰামন ৰাইট মনত থাকিব নেক্সট আমি এই অসম বাজেটৰ ওপৰতে অকণমান চাই লওঁ যেনেকুৱাকৈ মই আপোনালোকক প্ৰথমতে কৈছোঁ যে অসম বাজেটক লৈ পেলাই মই এটা ক্লাছ অলৰেডি কৰিছোঁ আপোনালোকে সেই ক্লাছটো চাব যদি চোৱা নাই এতিয়া আমি ইয়াতে আমি যদি অসম বাজেটৰ আমি যদি চাওঁ অকণমান জাষ্ট থুলমূলকৈ কম মই তো অসম বাজেট কেতিয়া পৰিৱেশন কৰিছে 12 ফেব্ৰুৱাৰী 2024 চনৰ 12 ফেব্ৰুৱাৰীত অসম বিধানসভাত অজন্তা নেওগৰ দ্বাৰা ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগৰ দ্বাৰা পৰিৱেশন কৰা হৈছে ৰাইট এইবাৰ অসম বাজেটত আমাৰ অসম চৰকাৰৰ মটো কি হয় বা তেওঁলোকৰ মূল মন্ত্ৰ কি বুলি তেওঁলোকে কৈছে অসমখনক সেলফ ৰিলায়েন্স হিচাপে গঢ়ি তুলিব অৰ্থাৎ অসমখনক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ আশাৰে মানে এইটো হৈছে আমাৰ অসম চৰকাৰৰ এইবাৰৰ মূল মন্ত্ৰ বা মটো ৰাইট মনত ৰাখিব দেন অকণমান ইম্পৰ্টেণ্ট এইখিনি নেক্সট কুৱেশ্যন কেইটা কৰোঁতে অকণমান হেল্প কৰিব ইয়াতে মই আপোনালোকক এটা কথা কওঁ মনত ৰাখিব অ'কে যেনেকৈ মই ইণ্টাৰিম বাজেট পঢ়াওঁতে মই কৈছিলোঁ আমাক যদি কুৱেশ্যন সোধে আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত আমাৰ কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত বাজেট ৱৰ্ডটো মেনশ্যন কৰা হৈছে তেনেহ'লে আমাৰ কনষ্টিটিউশ্যনৰ কোনো এটা আৰ্টিকলতে বা আমাৰ কনষ্টিটিউশ্যনত বাজেট ৱৰ্ডটো মেনশ্যন কৰা হোৱা নাই ৰাইট আৰ্টিকল আমি যদি চাওঁ আৰ্টিকল 112ত মেনশ্যন কৰা হৈছে কি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলিহে মেনশ্যন কৰা হৈছে ৰাইট এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলিহে মেনশ্যন কৰা হৈছে এতিয়া হয়তো যদি আগৰ বাজেটৰ ক্লাছটো কোনোবাই চোৱা নাই কোনোবাৰ মাইণ্ডত এইটো কুৱেশ্যন আহিছেনে যে বাজেট কি হয় বাজেট দ্যাট মিন্স কি হয় যে এতিয়া ধৰি লওক আমি ঘৰ এখনে চলাব লাগিলে এটা মাহত যদি মই যদি ধৰক 50-60 হাজাৰ টকা পাইছোঁ তেনেহ'লে মই এটা বাজেট বনাম যে মোৰ কিমান খৰচ হ'ব মাহটোত মই ক'ত কিমান টকা জমা থ'ম ৰাইট মোৰ কিমান আয় হ'ব কিমান ব্যয় হ'ব এটাৰ মজিয়াত এটা এষ্টিমেট এটা ডাটা এটা ওলাম ষ্টেটমেণ্ট এটা ওলাম ৰাইট তো সেইটোৱে যদি আমি যদি এখন দেশক লৈ বা এখন ৰাজ্যক লৈ পেলাই যদি কৰোঁ যে দেশখনত এই বছৰটোত কিমানখিনি আয় হ'ব
ৰাইট ক'ৰ পৰা আহিব ক'ৰ পৰা ৰেভিনিউ আহিব ৰিচিপ্ট কিমান হ'ব বা ক'ত আমি কিমান খৰচ কৰিম আমাৰ এক্সপেণ্ডিচাৰ কিমান হ'ব কোনটো খণ্ডক কিমান দিব লাগিব তো এইবোৰৰ এটা যিটো এটা ডাটা এটা বা এটা যিটো ষ্টেটমেণ্ট ওলোৱা হয় সেইটোৱে হৈছে বাজেট ৰাইট অ'কে তো আমি মেইন ফ'কাছ কৰিম কি হয় অসম বাজেটত আমাক ধৰি লওক অসম বাজেটত এইবাৰ ক'ত কি ফ্লেগশ্বিপ স্কিমক মানে কি ফ্লেগশ্বিপ স্কিম ইয়াতে আহিছে সেইবোৰ তেনেকৈ ফ'কাছ কৰিম টোটেল 18টা ফ্লেগশ্বিপ স্কিম থাকে ৰাইট 18টাই কিয় ফ্লেগশ্বিপ স্কিম থাকে ইয়াৰ আগতে 16-17 সেইখিনিমান চনত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া তেখেতে বিত্তমন্ত্ৰী আছিলে ফাইনেন্স মিনিষ্টাৰ আছিলে তেখেতে ভগৱত গীতাৰ 18টা চেপ্টাৰৰ পৰা ইনস্পায়াৰ হৈ পেলাই তেখেতে কি কৰিছিলে এইটো দিছিলে অষ্টাদশ মুকুটৰ উন্নয়নী মালা মানে হেতু আইডিয়া হে ধাৰণাটো আগবঢ়াইছিলে তাৰ মানে কি বুজাইছে যে এনেকুৱাকে আমি যি স্কিমবোৰ ৰাখিম ফ্লেগশ্বিপ স্কিম আমি 18টাই ৰাখিম ঠিক আছে তো তাৰে পৰা তেতিয়াৰ পৰাই তেনেকুৱাকে ফ্লেগশ্বিপ স্কিম আমাৰ 18টা এনেকে ৰাখি অহা হৈছে আৰু এই 18টা ফ্লেগশ্বিপ স্কিম এনেকুৱা নহয় যে প্ৰত্যেকটো নিউ হয় নতুন হয় কিছুমান আগৰো আছে সেইবোৰক অকমান ডেভেলপ কৰি পেলাই ৰিডেভেলপ কৰি অকমান মডিফাই কৰি পেলাই তেনেকে পৰিবেশন কৰা হৈছে ৰাইট 18টা ফ্লেগশ্বিপ স্কিম মই কৈ দিছোঁ আপোনালোকক আৰু এবাৰ মই কওঁ যে মোৰ বাজেট ক্লাছটো চাব আপোনালোকে গোটেইখিনি ক্লিয়াৰ হৈ যাব ইয়াতে জাষ্ট মই সেইখিনি আজিৰ এই ইয়াতে আহি যায় বাজেটৰ কথা হেতু কাৰণে মই তেনেকৈ কৈ দিছোঁ মানে যিখিনি সময়ৰ কথা পঢ়ি আছোঁ যিটো উইকৰ কথা পঢ়ি আছোঁ তাত আহি যায় সো যিখিনি আমাৰ ইম্পৰ্টেণ্ট লাগে আমি তেনেকৈ পঢ়ি আছোঁ এতিয়া আমি যদি গোটেই 18টা ফ্লেগশ্বিপ স্কিম চাওঁ মুখ্যমন্ত্ৰী নিযুত মইনা যিটো গাৰ্লছ এডুকেশ্যনক লৈ পেলাই কোৱা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ মহিলাসকলক তেওঁলোকক স্বাৱলম্বী কৰিবৰ কাৰণে তেওঁলোকে যদি নিজে কিবা বিজনেছ কৰিব বিচাৰে তাৰে কাৰণে তেওঁলোকক সাহায্য প্ৰদান কৰা হ'ব অৰুণোদয় 2.0 এক্সপান্ডিং এণ্ড মোৰ ইনক্লুচিভ অৰ্থাৎ অৰুণোদয়ৰ জৰিয়তে যি 1250 টকাকৈ দিয়া হৈছিলে ন তো এতিয়া যিসকল ট্ৰান্সজেণ্ডাৰ আছে বা যিসকল দিব্যাংগন ব্যক্তি আছে বা যাৰ অটিজিম আছে হিমোফিলিয়া আছে এনেকুৱা ব্যক্তিক ইয়াতে ইনক্লুড কৰা হৈছে তেওঁলোকেও এই সাহায্য লাভ কৰিব আসাম মাইক্ৰ ফাইনেন্স ইনচেন্টিভ এণ্ড ৰিলিফ স্কিম কেটেগৰী 3 দ্যাট মিন যিসকলে এতিয়ালৈকে যাৰ এতিয়ালৈকে 90 দিন পাৰ হৈ গৈছে যোনে এতিয়ালৈকে ধাৰ পৰিশোধ কৰিব পৰা নাই ঋণ পৰিশোধ কৰিব পৰা নাই তেওঁলোকক চৰকাৰে তেওঁলোকৰ কাৰণে এই সুবিধাটো লৈ অহা হৈছে এই স্কিমটো যে তেওঁলোকৰ গোটেইখিনি ধাৰ চৰকাৰৰ ফালৰ পৰা মাৰি দিব ঠিক আছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান অৰ্থাৎ যিসকল ইউথ আছে তেওঁলোকে যদি নিজৰ ফালৰ পৰা কিবা কৰিব বিচাৰিছে তেওঁলোকক কিস্তি হিচাপে ইনষ্টলমেণ্টত 2 লাখ আৰু 5 লাখ টকা দিব মানে ইণ্টাৰেষ্ট নোহোৱাকে ফ্ৰী মানে কোনো তাতে সুদ দিব নালাগে সুদবিহীন 1 লাখ প্লাস জব দ্যাট মিন্স কি হয় 1 লাখতকৈ অধিক জব দিয়াৰ কথা কোৱা হৈছে ইতিমধ্যে 94,000ৰ ওপৰত জব দিয়া হৈছে আৰু কৈছে যে এইটো বছৰত অলমোষ্ট 1,30,000 জব মানে দিয়া হৈ যাব আৰু তাৰোপৰি কৈছে যে যিসকল ব্যক্তিৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাই তেওঁলোকক 5% কে মাৰ্কস এক্সট্ৰা দিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4ত দেন প্ৰজেক্ট ফৰ অমৃতকাল দ্যাট মিন্স আমাৰ ভাৰত স্বাধীন হোৱাৰ 100 বছৰ কেতিয়া হ'ব 2047ত তো 2047ত 100 বছৰ হ'ব ৰাইট তো নৰেন্দ্ৰ মোদীয়ে কি ঘোষণা কৰিছে 75 ইয়াৰ্ছৰ পৰা 100 বছৰৰ ভিতৰত যিখিনি টাইম পিৰিয়ড হ'ব আমাৰ ভাৰত স্বাধীন হোৱাৰ সেই টাইমখিনিক অমৃতকাল বুলি কৈছে আৰু সেই অমৃতকালতে আমাৰ অসম চৰকাৰেও কিছুমান আমাৰ অসমক লৈ পেলাই কিছু বিকাশ কৰিব তাৰে কাৰণে কিছুমান योजना हातत तुली লৈছে হেতুৰ কথা কোৱা হৈছে ক্ৰিয়েটিং গ্ৰোথ কৰিডৰ্স মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অৰ্থাৎ সকলোৱে ঘৰ পাব লাগিব সকলোৰে ঘৰ হ'ব দেন ইনোভেটিভ ইন্টিগ্ৰেশন অফ ৱেটলেণ্ডছ উইথ ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰ্থাৎ আমাৰ যিবোৰ ৱেটলেণ্ডছ আছে জলাশয় সেইবোৰক সংৰক্ষণ কৰা ব্ৰহ্মপুত্ৰ নদীৰ তাৰপাছত গ্ৰীণ গ্ৰোথ ফৰ গ্ৰীনাৰ আসাম অৰ্থাৎ যি আমাৰ ইয়াতে অসমখনক গ্ৰীণ কৰি তোলা দ্যাট মিন্স যি আমাৰ অমৃত বৃক্ষ আন্দোলন হৈছিলে য'ত 1 কোটিতকৈও বেছি গছপুলি ৰোপণ কৰা হৈছে আৰু ইয়াতে কৈছে যে 3 কোটিতকৈ বেছি গছপুলি ৰোপণ কৰা হ'ব যেনেকৈ নৱীকৰণযোগ্য সম্পদ ৰিনিউৱেবল এনাৰ্জি ইউজ কৰা হ'ব যেনেকৈ গুৱাহাটীত গ্ৰীণ বাছ ইন্ট্ৰডিউচ কৰা হৈছে অৰ্থাৎ কি হয় গ্ৰীণ বাছ দ্যাট মিন্স ইলেক্ট্ৰিকেল ভেহিকলছ সেইবোৰৰ কথা কোৱা হৈছে ৱেলফেয়াৰ ফৰ টি ট্ৰাইব কমিউনিটি যিবোৰ চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকক ৰিজাৰ্ভেশ্যন দিয়া হ'ব চাকৰিৰ ক্ষেত্ৰত বা তেওঁলোকৰ যদি মাটিৰ কোনো
প্ৰমাণপত্ৰ তেনেকুৱা একো নাই সেইবোৰৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন দিয়া হ'ব তাৰোপৰি তেওঁলোকৰ বিদ্যুৎ মানে তেওঁলোকৰ কাৰণে ইলেক্ট্ৰিচিটিৰ কাৰণে 75 crore rupees তেওঁলোকক এলোকেট কৰা হ'ব এনেকুৱা কিছুমান আছে কুৱেষ্ট ফৰ কালচাৰেল আইডেন্টিটি অৰ্থাৎ আমাৰ যিবোৰ কালচাৰেল অৰ্থাৎ সাংস্কৃতিকভাৱে যিবোৰ আমাৰ ঠাইৰ গুৰুত্ব আছে ফৰ এক্সাম্পল সত্ৰবোৰৰ কথা যদি চাওঁ বা তেনেকুৱা বিভিন্ন মিউজিয়াম এইবোৰৰ কাৰণে তাতে ফাণ্ড এলোকেট কৰা হৈছে পুণ্যতীৰ্থ যোজনা অযোধ্যা পিলগ্ৰিমছ ডেট মিনছ অযোধ্যা যাবৰ কাৰণে 25,000 তীৰ্থযাত্ৰীৰ কাৰণে অযোধ্যা ৰাম মন্দিৰ তেওঁলোকক ঘূৰাই আনিব যাৰ কাৰণে 25 কোটি টকা দিয়া হৈছে ৰাইট ফিউচাৰ ফৰ চিলড্ৰেন অৰ্থাৎ যিসকল মানে অংগনবাদীৰ এডুকেশ্যন তেনেকুৱাকে হেতুৰ কথা কোৱা হৈছে খেল মহাৰাণ এণ্ড ইউথ ক্লাবছ ইন 126 LACs ডেট মিনছ অৰ্থাৎ প্ৰত্যেকটো 126 আমাৰ কি আছে আমি যদি চাওঁ যি আমাৰ ষ্টেট আমাৰ যি সমষ্টি আছে বিধানসভাৰ সমষ্টি তো সেই গোটেই কেইখন 126টা সমষ্টিতে এখনকে এনেকুৱাকে খেল মহাৰণ হ'ব তো তেনেকুৱা আৰু খেলক লৈ পেলাই স্পৰ্টছক লৈ গ্লোবেল ইনভেষ্টৰ্ছ সামিট ইন নৱেম্বৰ 2024 মুখ্যমন্ত্ৰী সংগ্ৰহালয় মুখ্যমন্ত্ৰীৰ অৱদান বা কৃতিত্ব সেইবোৰক লৈ পেলাই গুৱাহাটীত এটা সংগ্ৰহালয় বনোৱা হ'ব ওকে সো যিখিনি থুলমূল তেনেকৈ কৈ দিলোঁ এতিয়া আমি ইয়াতে কুৱেশ্যন কেইটামান ডিছকাছ কৰোঁ ওকে সো প্ৰথম কুৱেশ্যনটো কি কৈছে আই হোপ আপোনালোকে পাৰিব প্ৰথম কুৱেশ্যন কৈছে which of the following taxes has been included in the Assam budget for 2024 and 25 right নিম্নলিখিত কোনটো কৰ 2024-25 চনৰ অসম বাজেটত সন্নিবিষ্ট কৰা হৈছে অপশ্যন দিয়া হৈছে কমিশনাৰ অফ টেক্সেছ টোল টেক্স এক্সাইজ টেক্স নান অফ দিছ আনসাৰ কি হৈ যাব আনসাৰ হৈ যাব আমাৰ নান অফ দিছ ৰাইট কাৰণ কি হয় এইবাৰৰ অসম বাজেটত কোনো ধৰণৰ নিউ টেক্স ইন্ট্ৰডিউস কৰা হোৱা নাই ওকে কোনো নতুন টেক্স ইয়াতে ইন্ট্ৰডিউস কৰা হোৱা নাই হেতু আমাৰ অসম চৰকাৰে জনাইছে ৰাইট তাৰোপৰি নেক্সট under which scheme will 2,500 pilgrims be sent to Ram temple as mentioned in the 2024-25 Assam budget right 2024-25 অসম বাজেটত এটো মেনশন কৰা হৈছে যে 25,000 মানুহক বা তীৰ্থযাত্ৰীক ৰাম মন্দিৰলৈ পঠোৱা হ'ব কোনটো স্কিমৰ আন্ডাৰত আৰাধনা স্কিম ৰাম মন্দিৰ তীৰ্থ যোজনা পুণ্য তীৰ্থ যোজনা অল অফ দিছ আমি পঢ়িছো এইবাৰ বাজেটত কোনটো স্কিমৰ কথা মেনশন কৰা হৈছে পুণ্য তীৰ্থ যোজনা ৰাইট য'ত 25 কোটি টকা ইয়াতে এলোকেট কৰা হৈছে আৰু যাৰ জৰিয়তে 25,000 তীৰ্থযাত্ৰীয়ে ৰাম মন্দিৰ ভ্ৰমণৰ কাৰণে যাব পাৰিব ৰাইট নেক্সট which of the following sectors is involved in the মুখ্যমন্ত্ৰী নিযুত মইনা ওকে এটা চাওক মুখ্যমন্ত্ৰী নিযুত মইনা ওকে আমাক কোৱেশ্চন এনেকৈ সুধিব পাৰে মুখ্যমন্ত্ৰী ড্যাশ মইনা তো এনটোৱে কি বুজায় এন ষ্টেণ্ডছ ফৰ এনেকৈ সুধিব পাৰে ওকে সো এনে কি বুজায় এনেকৈ সুধিব পাৰে তো তেতিয়াহ'লে আমি গোটেইকেইটা স্কিমৰ বিষয়ে ভালকৈ মনত ৰাখিব লাগিব নামকেইটা এটলিষ্ট মনত ৰাখিব লাগিব তেনেকৈ সুধি দিয়ে আমাক তো এই মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমটো একেবাৰে প্ৰথমতে কৈছিলোঁ কিহৰ লগত জড়িত বুলি মই ক'লোঁ হেল্থ কেয়াৰ হায়াৰ এডুকেশ্যন প্ৰমোটিং অফ স্মল টি গাৰ্ডেন ৰুৰেল ডেভেলপমেণ্ট কি হৈ যাব হায়াৰ এডুকেশ্যনক লৈ পেলাই অৰ্থাৎ যিসকল ছোৱালী অৰ্থাৎ যিসকল আনমেৰিড হয় যাৰ বিয়া হোৱা নাই আৰু যিসকলে যোনে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত গভৰ্ণমেণ্ট কলেজ বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত পঢ়া শুনা কৰি আছে তেওঁলোকক কি কৰা হ'ব ইনষ্টিটিউশ্যন তেওঁলোকক কি কৰা হ'ব যদি কোনোবাই যদি 11ত নাম লগাব গৈছে তেওঁক ধৰি লওক এনেকুৱা 10,000 নে কি কোৱা হৈছিলে ইমানখিনি টকা দিয়া হ'ব কোনোবাই যদি গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰত নাম লগাইছে তেওঁক 12,500 টকা দিয়া হ'ব কোনোবাই যদি পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগাইছে তেওঁক 15,000 দিয়া হ'ব তো এনেকুৱাকৈ সেইখিনি কোৱা হৈছে কিন্তু তেওঁলোক আনমেৰিড হ'ব লাগিব বিবাহিত হ'ব নোৱাৰিব ছোৱালীগৰাকী আৰু লগতে তেওঁলোকে পঢ়া সেইখন হ'ব লাগিব ইনষ্টিটিউটখন এখন চৰকাৰী হ'ব লাগিব ঠিক আছে তেতিয়া তেওঁলোকে এইখিনি সুবিধা লাভ কৰিব কিহৰ কাৰণে গাৰ্লছৰ এডুকেশ্যনটোৰ কাৰণে ক্ষেত্ৰত ছোৱালীৰ এডুকেশ্যনৰ ক্ষেত্ৰত আৰু বিশেষকৈ বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে এইখিনি হাতত লোৱা হৈছে ওকে নেক্সট আমি কুৱেশ্যন চাওঁ হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ ইন দ্য GSDP ইন 2023-24 এজ কম্পেয়াৰ্ড টু 2015 and 16 ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 2015-16 বৰ্ষতকৈ 2023-24 বৰ্ষত কিমান শতাংশ বৃদ্ধি হৈছে ইয়াতে আমি এটা ৱৰ্ড দেখিছোঁ GSDP ৰাইট GSDP কি হয় আমি GDP পঢ়িছিলোঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ৰাইট তো GSDP বুলি ক'লে কি হ'ব গ্ৰছ একে হয় জাষ্ট এজ ফৰ ষ্টেট ৰাইট গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট ঠিক আছে
তো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট এইটো হ'ল আমাৰ ঘৰুৱা উৎপাদনৰ কথা কোৱা হৈছে অৰ্থাৎ আমাৰ এটা বছৰত এটা ফাইনেন্সিয়েল ইয়াৰত আমাৰ যিখিনি ফিনিশ গুডছ এণ্ড প্ৰডাক্ট আছে কিমানখিনি প্ৰডিউচ কৰা হ'ল কিমান প্ৰডাকশ্যন হ'ল তো সেইখিনি হৈছে আমাৰ GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট তো কি এইবাৰ বাজেটত এইটো উল্লেখ কৰা হৈছে যে 2015-16 বৰ্ষতকৈ যদি আমি 2023-24 বৰ্ষত চাওঁ ন আমাৰ GSDP বহুতখিনি ইনক্ৰিজ হৈছে কিমান শতাংশ ইনক্ৰিজ হৈছে কিমান কৰোৰ ইনক্ৰিজ হৈছে হেতু চাব নালাগে জাস্ট আমি শতাংশ বা পাৰ্চেন্টেজটো আমি চাই থৈ দিম অপচন দিয়া হৈছে 15% 115% 110% 150% যদি আপোনালোকে মোৰ বাজেটৰ ক্লাছটো চাইছে তেনেহলে গম পাব 150% আৰু তাতে মই ভালকে বুজাই দিছো কোড কেনেকে কি হয় কোৰ পৰা কি হল দেন who introduced the concept of অষ্টাদশ মুকুটৰ উন্নয়নী মালা অকমান আগতে কলো অষ্টাদশ মুকুটৰ উন্নয়নী মালা ধাৰণাটো কাৰ দ্বাৰা আগবঢ়োৱা হৈছিল right যত মানে কি হয় 18টা ফ্ল্যাগশিপ স্কিম থাকে right 18টা ধ্বজাবাহী স্কিম থাকে বা আসনি থাকে কাৰ দ্বাৰা এটো লঞ্চ কৰা হৈছিল নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা অটল বিহাৰী বাজপেয়ী অজন্তা নেম জাস্ট ডিসকাস কৰিলো হিমন্ত বিশ্ব শৰ্মা যেতিয়া তেখেতে ফাইনান্স মিনিষ্টাৰ আছিল আৰু কাৰ পৰা ইনস্পায়াৰ হৈছিল তেও কাৰ পৰা তেখেতে কিহৰ পৰা প্ৰেৰণা পাইছিল 18 চেপ্টাৰ্স অফ ভগৱত গীতা ৰাইট আমাৰ যিখন ভগৱত গীতা আছে এই ভগৱত গীতাখনৰ 18টা অধ্যায়ৰ পৰা তেখেতে ইনস্পায়াৰ হৈছিল ক্লিয়াৰ বুজি পালো নেক্সট where was এখিনি আমাৰ বাজেটৰ কথা হৈ গল এতিয়া আমি নেক্সট আমাৰ ইফালে চাও আমি ন্যাশনাল নিউজৰ ফালে আহু কোৱেশ্চন হুদিছে where was the India's first digital national museum of epigraphy inaugurated epigraphy বুলি কলে পুৰাতত্বৰ লগত জড়িত ঠিক আছে ভাৰতৰ প্ৰথম ডিজিটাল ন্যাশনাল মিউজিয়াম অফ এপিগ্ৰাফি কোত উদ্বোধন কৰা হৈছে কোনখন ঠাইত আমাৰ ভাৰতৰ কোনখন ঠাইত হায়দৰাবাদ চেন্নাই মুম্বাই এণ্ড সুৰত কাৰেক্ট আনসাৰ কি হৈ যাব হায়দৰাবাদত উদ্বোধন কৰা হৈছে অৰ্থাৎ ৰিসেন্টলি হায়দৰাবাদৰ যিগৰাকী ইউনিয়ন কালচাৰেল মিনিষ্টাৰ আছে যাৰ নাম হয় জে কিষাণ ৰেড্ডিয়ে আমাৰ ভাৰতৰ প্ৰথমটো এনেকুৱা এটা ডিজিটাল ন্যাশনাল মিউজিয়াম হ'ব এপিগ্ৰাফি বা পুৰাতত্বৰ লগত জড়িত হেতু কি হয় হায়দৰাবাদত হেতু মানে উদ্বোধন কৰিছে তাৰে ফাউন্ডেশন আমি ক'ব পাৰো তাৰে ফাউন্ডেশনৰ কাৰণে হেতু ফাউন্ডেশন ৰাখিছে আৰু ঠিক আছে মনত ৰাখিব সো কোৱেশ্চনটো জেনেকে দিছো তেনেকে আমাক কোৱেশ্চন হুদিব পাৰে বা আমাক কোৱেশ্চন হুদিব পাৰে কাৰ দ্বাৰা উদ্বোধন কৰা হৈছিল জে কিষাণ ৰেড্ডি ৰাইট তো জে কিষাণ ৰেড্ডি কোন হয় জে কিষাণ ৰেড্ডি হৈছে ইউনিয়ন কালচাৰেল মিনিষ্টাৰ কেন্দ্ৰৰ আমাৰ কি হয় সাংস্কৃতিক মিনিষ্টাৰ হয় মন্ত্ৰী হয় এতিয়া আমি আতে যদি চাও এই গুটেইখিনি বস্তু কোনে মেনেজ কৰিব যদি আমাৰ এপিগ্ৰাফি এনেকুৱা যদি হয় পুৰাতত্ত্ব যদি হয় কৰবাত নহয় কৰবাত মেনেজ কৰিব লাগিলে আৰ্কিঅলজিক্যাল ডিপাৰ্টমেন্ট আহিব লাগিব ৰাইট তো হেতুৱে হয় যে মেনেজ কাৰ দ্বাৰা কৰা হ'ব আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ দ্বাৰা পৰিচালিত হেতু ডিপাৰ্টমেন্টৰ দ্বাৰা ৰাইট আৰু এই মিউজিয়ামটোত কি কৰা হ'ব যিবোৰ আমাৰ মানে মেইন টু হল ডিজিটালাইজ কৰা হ'ব ৰাইট তাৰোপৰি যিবোৰ 1 লাখ এনসিয়েন্ট ইনস্ক্ৰিপশন আছে অৰ্থাৎ 1 লাখ যিবোৰ মানে আমাৰ পুৰণি যিবোৰ ইনস্ক্ৰিপশন আছে বা আমি ক'ব পাৰো প্ৰাচীন যিবোৰ আমাৰ শিলালিপি আছে সেইবোৰ বিভিন্ন ধৰিলক বিভিন্ন সময়ৰ হ'ব পাৰে বা বিভিন্ন ভাষাত থকা হ'ব পাৰে সেইবোৰক কি কৰা হ'ব সেইবোৰ ইনস্ক্ৰিপশনক এই সংগ্ৰহালয়টোত স্টোৰ কৰা হ'ব হাসি ৰখা হ'ব ৰাইট বুজি পালো সো এইখিনি মনত ৰাখিব যিখিনি দিছো নেক্সট আকৌ এটা আমি কোৱেশ্চনত থ্ৰই দিয়ে চাও where is the first regional center of Sangeet Natak Academy set to be established কিহৰ কথা কৈছে সংগীত নাটক একাডেমীৰ কথা কৈছে ওকে কোৱেশ্চনটো কি হুদিছে সংগীত নাটক একাডেমীৰ প্ৰথমটো আঞ্চলিক কেন্দ্ৰ কোত প্ৰতিষ্ঠা কৰা হ'ব ৰাইট প্ৰতিষ্ঠা হ'ব বুলি কৈছে তো জিটু কেন্দ্ৰ বা জিটু আমাৰ ইয়াতে ৰিজিয়নেল সেন্টাৰ এস্টাব্লিশ কৰিব গৈ আছে হেতু দক্ষিণ সংস্কৃত কেন্দ্ৰ বুলিও জনা যায় এটো মনত ৰাখিব দক্ষিণ সংস্কৃত কেন্দ্ৰ বুলিও জনা যায় ৰাইট আমাক খুধিব পাৰে কি বুলি জনা যায় আৰু এটো ইয়াৰ আগতে যেটো আমি দেখিলো এপিগ্ৰাফি মিউজিয়াম কোড এস্টাব্লিশ কৰা হৈছিল হায়দৰাবাদ তো এটোও কি হ'ব হায়দৰাবাদ আমাক এনেকেও দিব পাৰে সাউথ ইন্ডিয়া বুলিও আমাক দিব পাৰে ওকে তো মনত ৰাখিব সাউথ ইন্ডিয়াত প্ৰথমটো এনেকুৱাকে আমাৰ সংগীত নাটক একাডেমীৰ ৰিজিয়নেল সেন্টাৰ এস্টাব্লিশ কৰিব গৈ আছে কাৰ দ্বাৰা ইনঅৰ্গেট কৰা হৈছিল আমাক তেনেকেও কোৱেশ্চন সুধিব পাৰে আমাৰ ফৰ্মাৰ ভাইস প্ৰেসিডেন্ট এম ভেংকায়া নাইডু মনত ৰাখিব আমাৰ ফৰ্মাৰ যি পূৰ্বৰ ভাইস প্ৰেসিডেন্ট আছিল ফৰ্মাৰ আমাক এটোও সুধে ন কোনে ইনঅৰ্গেট কৰিছিল ফৰ্মাৰ ভাইস প্ৰেসিডেন্ট এম
ভেংকায়া নাইডু আৰু লগতে তেওঁৰ লগত জে কিষাণ ৰেড্ডি ৰাইট এওঁলোক দুগৰাকীয়ে ইনৰ্গেট কৰিছিলে জে কিষাণ ৰেড্ডিটো এইমাত্ৰ পঢ়িলো নে নাই আমি অকমান মনত পৰা যেন লাগিছে হায়দৰাবাদ বুলি ক'লো আৰু কালচাৰেল মিনিষ্টাৰ কোন আছিলে জে কিষাণ ৰেড্ডি তেখেতে ফৰ্মাৰ মানে আমাৰ ভাইচ প্ৰেছিডেণ্ট ভেংকায়া নাইডুৰ লগত এইটো ইনৰ্গেট কৰিছিলে অ'কে মনত থাকিব এতিয়া চাওক এই যিটো সংগীত নাটক একাডেমি যিটো ৰিজনেল চেণ্টাৰ মানে ইনৰ্গেট কৰিব গৈ আছে বা যিটো এষ্টাব্লিছ কৰিব গৈ আছে সেইটো আমাৰ কি হয় যিখিনি আমাৰ সাউথ ইণ্ডিয়াৰ যিখিনি কালচাৰেল হেৰিটেজ আছে বা যিখিনি সাংস্কৃতিক এনেকুৱা ঐতিহ্যপূৰ্ণ ঠাই আছে সেইটোৰ আমাৰ যিবোৰ ডাইভাৰ্ছ কালচাৰেল হেৰিটেজ আছে সেইবোৰক ফষ্টাৰ কৰা বা সেইবোৰক ভৰণ পোষণৰ কাৰণে তেনেকুৱাকৈ এই ৰিজনেল চেণ্টাৰটো এষ্টাব্লিছ কৰিব গৈ আছে অ'কে মনত থাকিব নেক্সট আমি চাওঁ এটা খুব ইম্পৰ্টেণ্ট স্বাতি পৰ্টেল অ'কে তো স্বাতি পৰ্টেলটো কি হয় স্বাতি পৰ্টেল আৰু কেতিয়া লঞ্চ কৰা হৈছে মই অকণমান আগতে কৈছিলোঁ ন আৰু এটা ডেৰ বিষয়ে আমি পঢ়িম যিটো হয় 11 ফেব্ৰুৱাৰীত চেলিব্ৰেট কৰা হয় 11 ফেব্ৰুৱাৰীত কি দিৱস চেলিব্ৰেট কৰা হৈছিলে মনত আছে কোনোবাৰ ইণ্টাৰনেশ্যনেল ডে অফ ওমেন এণ্ড গাৰ্লছ ইন ছায়েন্স ৰাইট তো আমাক যদি সোধে আমাক ইণ্টাৰনেশ্যনেল ওমেন্স ডে নহয় নেশ্যনেল ওমেন্স ডে নহয় কি হ'ব ইণ্টাৰনেশ্যনেল ডে অফ ওমেন এণ্ড গাৰ্লছ ছায়েন্স অ'কে তো ইণ্টাৰনেশ্যনেল ডে অফ ওমেন এণ্ড গাৰ্লছ ইন ছায়েন্স অ'কে তো মনত ৰাখিব চ' এইটো একচুৱেলি হয় কি আমি যদি চাওঁ এইটো আমাৰ ভাৰত চৰকাৰৰ এটা আমি ক'ব পাৰোঁ ইনিচিয়েটিভ হয় যিটো আমাৰ ওমেন অ'কে আমাৰ যিবোৰ মহিলা আছে মহিলাসকলক আমি যদি চাওঁ মহিলাৰ বাবে বিজ্ঞান যেনেকুৱাকৈ দিয়া হৈছে ছায়েন্স ফৰ ওমেন এ টেকন'লজি এণ্ড ইন'ভেশ্যন পৰ্টেল ৰাইট এটা প্ৰযুক্তি আৰু উদ্ভাৱন পৰ্টেল অৰ্থাৎ মহিলাসকলক বিজ্ঞানৰ ক্ষেত্ৰত তেওঁলোকে যাতে অগ্ৰগতি লাভ কৰে তেওঁলোকক সফল কৰি তুলিবৰ কাৰণে তেওঁলোকৰ কাৰণে এই পৰ্টেলটো ইন্ট্ৰডিউচ কৰা হৈছে আৰু ক'ত ইনৰ্গেট কৰা হৈছিলে যদি সোধে ক'ত উদ্বোধন কৰা হৈছিলে নিউ দিল্লীৰ এইটো হ'ব ক'ত ইনৰ্গেট কৰা হৈছিলে যদি সোধে ইনৰ্গেট উদ্বোধন কৰা হৈছিলে ইণ্ডিয়ান নেশ্যনেল ছায়েন্স একাডেমি নিউ দিল্লীত থকা ইণ্ডিয়ান নেশ্যনেল ছায়েন্স একাডেমিত ইনৰ্গেট কৰা হৈছিলে ইয়াৰে এইমছ কি হয় বা আমি যদি চাওঁ উদ্দেশ্য বা পাৰ্পছ কি হয় এইটো পৰ্টেলৰ স্বাতি পৰ্টেলৰ তো ইয়াৰে আমি যদি চাওঁ এইটোৰ আকৌ এটা বস্তু মনত ৰাখিব যেনেকৈ আমাক যদি সোধে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ স্বাতি যিটো স্বাতি পৰ্টেল মহিলাসকলৰ ছায়েন্সৰ ক্ষেত্ৰত লঞ্চ কৰা হৈছিলে সেইটোৰ কি হয় ফটোখন দেখিছে চিনি পাইছে ছায়েন্স ফৰ ওমেন এণ্ড এ টেকন'লজি এণ্ড ইন'ভেশ্যন পৰ্টেল ঠিক আছে এতিয়া ইয়াতে চাওঁ ইয়াৰে আমি যদি এইম চাওঁ যেনেকৈ মই ক'লোঁ ইণ্ডিয়ান ওমেন্স আৰু গাৰ্লছসকলক যাতে তেওঁলোকক STEAM যেনেকুৱাকৈ STEAM মানে হৈছে এজ ফৰ ছায়েন্স টেকন'লজি ইঞ্জিনিয়াৰিং মেথমেটিক্স মেডিচিন এইবোৰত যাতে তেওঁলোকে প্ৰতিনিধিত্ব কৰিব পাৰে তেনেকুৱাকৈ এটা অনলাইন পৰ্টেল হয় আৰু এইটোক ডেভেলপ কৰিব হোষ্ট কৰিব বা এইটো কোনে মেনেজ কৰিব মেইনটেইন কৰিব যদি চাওঁ এই পৰ্টেলটো নেশ্যনেল ইনষ্টিটিউট অফ প্লাণ্ট জিন'ম ৰিচাৰ্চৰ দ্বাৰা যিটো নিউ দিল্লীত অৱস্থিত এই পৰ্টেলটো ইনৰ্গেট ক'ত কৰা হৈছিলে উদ্বোধন ক'ত কৰা হৈছিলে ইণ্ডিয়ান নেশ্যনেল ছায়েন্স একাডেমিত আৰু কোনে মেইনটেইন কৰিব যদি সোধে তেনেহ'লে নেশ্যনেল ইনষ্টিটিউট অফ প্লাণ্ট জিন'ম ৰিচাৰ্চৰ দ্বাৰা মানে মেইনটেইন কৰা হ'ব ঠিক আছে গম পালোঁ তো মনত ৰাখিব এই পৰ্টেলটো কিহৰ লগত জড়িত তাৰোপৰি যেনেকৈ ক'লোঁ 11 ফেব্ৰুৱাৰীত কি দিৱস হিচাপে পালন কৰা হয় বা কেতিয়া এই পৰ্টেলটো উদ্বোধন কৰা হৈছিলে লঞ্চ কৰা হৈছিলে অ'কে চ' এতিয়া নেক্সট এইটো হৈছে আমাৰ এটা আঁচনি বুলি আমি ক'ব পাৰোঁ স্কিম যিটো PM সূৰ্য ঘৰ মুক্তি বিজলী যোজনা কেইদিনমান আগতে আমি দেখিছিলোঁ PM সূৰ্যোদয়া যোজনা ৰাইট সূৰ্যোদয় যোজনা আমি দেখিছিলোঁ সূৰ্যোদয়া যোজনা আমি দেখিছিলোঁ যিটো কি আছিলে যে 1 কোটি ঘৰত 1 কোটি মানে ব্যক্তি তেনেকুৱাকৈ ঘৰত সোলাৰ পেনেল লগোৱা হ'ব ঠিক আছে তো ইয়াতে কি কোৱা হৈছে যে সেইটোৰ লগতে জড়িত যে 1 কোটি ঘৰত যি মানে 1 কোটি এনেকুৱা ঘৰ সিলেক্ট কৰা হ'ব য'ত সোলাৰ পেনেল লগোৱা হ'ব আৰু কিন্তু সেই ঘৰবোৰ কেনেকুৱা হ'ব লাগিব যাৰ মানে বিজুলী বা যাৰ ইলেক্ট্ৰিচিটি প্ৰত্যেক মাহত 300 ইউনিটকৈ বেছি আহে ৰাইট 300 ইউনিটতকৈ যদি বেছি থাকে তেনেহ'লে তেনেকুৱা ঘৰবোৰক মানে তেনেকুৱা সেই ঘৰবোৰক চৰকাৰৰ ফালৰ পৰা ফ্ৰী যি মানে এনেকুৱাকৈ যে সোলাৰ পেনেল লগোৱা হ'ব সেইবোৰ ফ্ৰীতে লগাই দিয়া হ'ব তো এইটো বস্তু মনত ৰাখিব কিহৰ লগত জড়িত PM সূৰ্য ঘৰ মুক্তি বিজলী যোজনাৰ জৰিয়তে কিমান ঘৰ
পৰিয়ালক এনেকুৱাকৈ মুফ্ট ফ্ৰীতে এনে ছ'লাৰ পেনেল দিব বুলি কোৱা হৈছে 1 কোটি বৰ্তমানলৈকেতো 1 crore হৈ আছে ৰাইট 1 crore হাউচ হোল্ড ৰাইট নেক্সট আমি চাওঁ নেক্সট কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব who unveiled the statue of India's first CDS late General Rawat অৰ্থাৎ বিপিন ৰাৱত শুনিছিলোঁ তেখেতৰ মানে ৰিসেন্টলি তেখেতৰ মৃত্যু হৈছে ৰিসেন্টলি মানে কি হয় 2021 চনতে মৃত্যু হৈছে ৰাইট কোট দেহৰাদুনত এটা দেহৰাদুন মানে নামটো যে আমি পালো এটা বস্তু জানি থৈ দিও দেহৰাদুন কাৰ ক্যাপিটাল হয় ক্যাপিটাল অফ উত্তৰাখণ্ড আমাক কেতিয়াবা ক্যাপিটাল এনেকে উঠে ন ক্যাপিটাল কারেন্সি উত্তৰাখণ্ডৰ কি হয় দেহৰাদুন ক্যাপিটাল হয় তো সেই দেহৰাদুনতে অৰ্থাৎ উত্তৰাখণ্ডতে ভাৰতৰ প্ৰথম সিডিএস প্ৰয়াত জেনেৰেল বিপিন ৰাৱতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে কাৰ দ্বাৰা উন্মোচন কৰা হৈছে তেখেতৰ প্ৰতিমূৰ্তি PM নৰেন্দ্ৰ মোদী ৰাজনাথ সিং অমিত শাহ এণ্ড পীয়ূষ গোয়েল ৰাইট তো CDS যেটো আছে আমাক যদি কোৱেশ্চন হুদে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CDS তেতিয়া হলে কি হ'ব তেতিয়া হলে CDS মানে চিফ অফ ডিফেন্স ষ্টাফ ৰাইট তো ইয়াতে কি হৈ যাব চিফ অফ ডিফেন্স Chief of Defense Staff মানে কি CDS টু হল এটো ফুল ফর্ম অফ Chief of Defense Staff ঠিক আছে তো এতিয়া এই তেখেতৰ তামিলনাডুত হেলিকপ্টাৰ ক্ৰাশ হৈ পেলাই তেখেতৰ মৃত্যু হৈছিল আমাক হেটোও সুধিব পাৰে কোত তেখেতৰ মৃত্যু হৈছিল তো মনত ৰাখিব তামিলনাডুত 2021ত হেলিকপ্টাৰ ক্ৰাশ হৈ পেলাই তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে আমাৰ যি কি হয় ডিফেন্স মিনিষ্টাৰ আছে ৰাজনাথ সিং তেখেতৰ দ্বাৰা উন্মোচন কৰা হৈছে এতিয়া আমি যদি চাও তেখেত কোন আছিল বিপিন ৰাৱত কোন আছিল বা CDS টু গম পালো আমাৰ ভাৰতৰ প্ৰথম গৰাকী CDS আছিল আমাৰ কোৱেশ্চন এনেকে সুধিব পাৰে who was the first CDS of India right তো ভাৰতৰ প্ৰথম CDS কোন হয় তেনেকে সুধিব পাৰে তো এতিয়া তেখেতৰ বিষয়ে যদি আমি যদি চাও একচুয়ালি কি হয় কি নহয় তো মনত ৰাখিব নোট কৰি লব তেখেত আছিল হেড অফ দা ইন্ডিয়ান আৰ্ম ফোর্স এন্ড দা পার্মানেন্ট চেয়ারম্যান অফ দা স্টাফ কমিটি অফ ইন্ডিয়ান আর্ম ফোর্স ঠিক আছে তো হেতু মনত ৰাখিব নেক্সট আমি চাও নেক্সট ইয়াতে আমাক কোৱেশ্চন দিয়া হৈছে আৰু এটা বস্তু মনত ৰাখি থৈ দিব দেহৰাদুনত যে তেখেতৰ এই যে ষ্টেচু বা তেখেতৰ প্ৰতিমূৰ্তি যে উন্মোচন কৰা হৈছে কোট টন ব্ৰিজ স্কুলত ৰাইট দেহৰাদুনৰ টন ব্ৰিজ স্কুলত ঠিক আছে মনত ৰাখিব নেক্সট আমি ইফালে চাও নেক্সট কোৱেশ্চন আমাক কি সুধিছে কোৱেশ্চন এটাৰে চাও হু এমং দ্য ফলোইং হ্যাজ লঞ্চ দ্য বিদ্যাঞ্জলি স্কলাৰশ্বিপ যোজনা এডুকেশ্যনৰ লগত জড়িত স্কলাৰশ্বিপ ইয়াতে দেখিছে যে নিম্নলিখিত বিদ্যাঞ্জলি বৃত্তি যোজনা উদ্বোধন কৰিছে কোনে উদ্বোধন কৰিছে নৰেন্দ্ৰ মোদী ৰাজনাথ সিং নিৰ্মলা সীতাৰামন এণ্ড ধৰ্মেন্দ্ৰ প্ৰধান কোনে যোন এডুকেশ্যনৰ লগত জড়িত হ'ব মিনিষ্টাৰ তেখেত আৰু তেখেত কোন হয় ধৰ্মেন্দ্ৰ প্ৰধান ৰাইট তো বহুতে নৰেন্দ্ৰ মোদী বুলি তেখেতো দি দিব পাৰে কিন্তু তেখেত নহয় এতিয়া আমি যদি অকমান বিদ্যাঞ্জলি প্ৰগ্ৰামৰ বিষয়ে অকমান যদি চাও এটো স্কলাৰশ্বিপৰ বিষয়ে যদি চাও মেইনলি এডুকেশ্যনৰ লগত জড়িত যিসকল গাৰ্লছ তেনেকুৱা শিক্ষাৰ যাতে কাৰো যাতে ৰৈ না যায় অভাৱৰ কাৰণে কাৰো যাতে শিক্ষা ৰৈ না যায় হেতুৰ ওপৰত গুৰুত্ব দি পেলাই তেনেকে লঞ্চ কৰা হৈছে বিদ্যাঞ্জলি স্কলাৰশ্বিপ প্ৰগ্ৰাম কাৰ দ্বাৰা লঞ্চ কৰা হৈছে এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ দ্বাৰা লঞ্চ কৰা হৈছে ঠিক আছে 6 ফেব্ৰুৱাৰীত এতিয়া অবজেক্টিভ বা মেইন এইম যদি আমি যদি চাও শিক্ষাৰ ক্ষেত্ৰত যাতে এটা মানে সকলোৱে যাতে এটা অপৰচুনিটি এটা লাভ কৰে ৰাইট সকলোৱে যাতে এটা গুণগত শিক্ষা উচ্চ শিক্ষানুষ্ঠানৰ যাতে সুবিধা লাভ কৰে তাৰে কাৰণে এটা এনেকুৱাকে এটা মানে ৰিভলিউশন আনিবৰ কাৰণে এই পোৰ্টেলটো বা এই স্কলাৰশ্বিপটো মানে ইন্ট্ৰোডিউস কৰা হৈছে এইখিনি বস্তু মনত ৰাখিব তেনেকুৱাকে যাতে এটা কোৱালিটি এডুকেশ্যন এটা সকলে লাভ কৰে দেন আমি ইন্টাৰনেশ্যনেল নিউজৰ ফালে যদি চাও আমাৰ হে হ'বই আৰু ক্লাছটো তো ইয়াতে দিয়া হৈছে ববস হিন্দু টেম্পল ইন আবু ধাবি তো এই আবু ধাবিত এটা নতুনকে হিন্দু টেম্পল এটা ইনৰ্গেট কৰা হৈছে বা উদ্বোধন কৰা হৈছে PM মোদীৰ দ্বাৰা ৰাইট আৰু এইটো ফাৰ্স্ট হিন্দু টেম্পল ইন আবু ধাবি ৰাইট তো ফাৰ্স্ট হিন্দু টেম্পল ইন আবু ধাবিৰ প্ৰথমটো হিন্দু টেম্পল হৈছে এইটো সো কোৱেশ্চন আহাৰ খুব চান্স আছে ইম্পৰ্টেন্ট টপিক হয় মনত ৰাখিব ববস বুলি যদি আমাক যদি সুধে ভূষণ স্বামী শ্ৰী অক্ষৰ পুৰুষোত্তম স্বামী নাৰায়ণ সংস্থা ৰাইট তো হেতু হৈছে মন্দিৰ টেম্পল 14 ফেব্ৰুৱাৰীত হেদিনাখন
আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এইটো তাত গৈ পেলাই উদ্বোধন কৰিছে ঠিক আছে গম পালো নেক্সট কোৱেশ্চন where was the world's first air taxi service started প্ৰথমটো কি বুলি কৈছে বায়ু টেক্সি সেৱা এয়াৰ টেক্সি সাৰ্ভিস ৰাইট আগতে কি হয় মাটিত চলিছিল এতিয়া ক'ত চলিব এয়াৰত চলিব এয়াৰ টেক্সি সাৰ্ভিস প্ৰথম ক'ত মানে লঞ্চ কৰা হৈছে আৰু কেতিয়া লঞ্চ কৰা হৈছিল ওয়াৰ্ল্ড গভৰ্নমেন্টছ যে সামিট হৈছিল 2024 ত মনত ৰাখিব ৰিসেন্টলি ওয়াৰ্ল্ড গভৰ্নমেন্ট সামিট হৈছিল ওকে 2024 ৰ আৰু কোট হৈছিল দুবাইত হৈছিল আৰু দুবাই হৈছে এনেকুৱা এখন দেশ প্ৰথমখন দেশ যোনে প্ৰথম এয়াৰ টেক্সি কি কৰিছে এয়াৰ টেক্সি সাৰ্ভিস যোনে প্ৰথম স্টাৰ্ট কৰিছে ওকে আই হোপ আপোনালোকে বুজি পাইছে নেক্সট এইটো কোৱেশ্চন লাষ্ট কোৱেশ্চন আপোনালোকৰ হোমৱৰ্ক কাৰণ অকমান আগতে মই পঢ়াইছো হুইচ সিটি হোষ্টেড দ্য লঞ্চ অফ ভাৰত ৰং মহোৎসৱ ইন গুজৰাট কোনখন চহৰত গুজৰাটৰ ভাৰত ৰং মহোৎসৱ উন্মোচন কৰা হৈছে কোনখন চহৰে গুজৰাটৰ ভাৰত ৰং যি আমি ভাৰত ৰং মহোৎসৱৰ কথা পঢ়িলো কোনে এটো হোস্ট কৰিছে আমাক সুধিছে উন্মোচন কোনে কৰিছে হোস্ট কৰাৰ কথা দেই তো মনত ৰাখিব কোড সেলিব্ৰেট কৰা হৈছে সুধিলে বেলেগ হ'ব কোড হোস্ট কৰা হৈছে সুধিলে বেলেগ হ'ব গুজৰাট দিল্লী মুম্বাই এণ্ড শ্ৰীনগৰ কি হ'ব কোৱেশ্চনৰ আনসাৰ আপোনালোকে জনাব মই পোল দি দিম টেলিগ্ৰামত কি হ'ব হেতু আনসাৰটো কি হ'ব তাত আপোনালোকে চেক কৰি ল'ব পাৰে আৰু এটো মোৰ টেলিগ্ৰাম চেনেল যেটো অকমান আগতে মই কৈছো ইয়াতে আপোনালোকে জয়েন হৈ ল'ব পাৰে ৰিমজিম দা স্কোৱাডমি এটো হয় মোৰ টেলিগ্ৰাম চেনেল তো আগো যদি পাৰ্সোনালি কিবা সুধিব লগা থাকে মোক ফেসবুক বা ইনষ্টাগ্ৰামত সুধিব পাৰে আই হোপ আপোনালোকে ক্লাছটো এনজয় কৰিছে ভাল পাইছে কিবা যদি প্ৰবলেম থাকে জনাব মোক আৰু যিখিনি বস্তু আপোনালোকক ইয়াতে কলো ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে অকমান টাইম লাগিলেও কিন্তু প্ৰত্যেকটো বস্তু আমি ভালকে পঢ়িছো হেতু কাৰণে টাইম লাগিছে সো মোৰ লগত ক্লাছটো জড়িত হৈ থাকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ কিবা প্ৰবলেম পালেও জনাব ভাল পালেও জনাব এটা নতুন নেক্সট ইয়াৰে ক্লাছত লগ পোৱাৰ আশাৰে আজি ইয়াতে এৰিছো ভালকে থাকক ভালকে পঢ়ক থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই